মই ষ্টাৰটো ব্ৰেণ্ডটো মই 7 days পিছত চেঞ্জ কৰিম আপোনালোকলৈ। আপুনি কেনেকুৱা লাগিছিলে ল'ব বুলি মানে কেনেকুৱা মানে হেৰি হ'ল ল'বৰ কাৰণে কেনেকুৱা আপোনাৰ আইডিয়া এটা হ'ল? ঠিক আছে, নতুন বস্তু লৈছোঁ, ভাল লাগিলে। মানে নতুনত সদায় ভাল লাগে আৰু এৰ'বিট ভাল বুলি জানিছোঁ। হয় এতিয়া মই প্ৰেক্টিকেলি হয় কিমান এইটো মানে পাৰ্মানেণ্ট প্লাছ হয় মানে হেৰি কোনো প্ৰব্লেম নোহোৱাকৈ ছাৰ্ভিচ দিয়ে, হয় সেইটো মই অলপ টেক টাইম হয়। অলপ টাইম লাগিব। হয় মই গোটেইখিনি আপোনালোকলৈ শ্বেয়াৰ ছাৰ কৰিম। আপুনি এইটো কেনেকুৱা ভাবিলে ল'বৰ কাৰণে ট্ৰেডমিলটো? ট্ৰেডমিলটো ভাবিলোঁ মানে একচুৱেলি মানে মই বিৰাট বিজি মানুহ, হয় মই ডক্টৰ হয়। হয় ছাৰ তো মই জিমত ইনিচিয়েলি ভাবিলোঁ জিমটো শাৰীৰিক পৰিশ্ৰমটো কৰিবই লাগিব। হয়। জিম কৰিব হয় ছাৰ। সময় নহ'লে মানে আমাৰ আইডিয়াটো এনেকুৱা হয় ছাৰ যে আমি ফিজিকেল এক্সাৰচাইজটো কিছু পৰিমাণে হ'লেও কৰিব লাগিব। হয় এক্সাৰচাইজটো মেইন এতিয়া ৰাতিপুৱাই হওক গধূলি হওক যেতিয়াই মই সময় পাওঁ তেতিয়া ইনিচিয়েলি মই জিমত জইন কৰিলোঁ। দেখিলোঁ জিমত টাইমটো মোৰ ৰুটিনৰ লগত নিমিলে। পিছত ভাবিলোঁ হয় মোৰ ঘৰতনো কিয় এইটো, যিহেতু মই মাচেল গ্ৰ' নকৰিম, হয় মানে মোৰ আইডিয়া নহয় জিমত যিটো হয় হয় সেইটো নকৰিম। মই খালি কাৰ্ডিয়াকখিনি হয় মানে ৰান কৰা, ৱাক কৰা। আৰু ছাৰ ইয়াতে আপুনি ট্ৰেডমিলটো কৰিলে নহ'ব আৰু তাৰ লগতে স্কিপিং কেইটামান কৰিব লাগিব, ফ্ৰী হেণ্ড এক্সাৰচাইজ। হয়, সেইটো কাৰণে মই ভাবিলোঁ এটা প্ৰব্লেম নিদিয়া ভাল মানে ট্ৰেডমিল এটা লওঁ। চাই আছিলোঁ, কিন্তু মোক বহুতে ৰিকমেণ্ড কৰিছে এৰ'বিকটো লওক, আৰু মই জিম চেণ্টাৰত দেখিলোঁ এৰ'বিকটো অলপ ভাল। তাত জিম নামটো কি জানে? জিমটো এইখিনিতে আছে, কাপোৰ পইণ্টৰ ওচৰত অলপ পাৰ হয়, ৱাকিং ডিষ্টেঞ্চত আছে। এইডোখৰত কি বুলি কয় জেগাৰ নামটো? এইটো আমাৰ এখন ট্ৰেন্সপৰ্ট কয় কিসমতপুৰ। কিসমতপুৰ গোৱালপাৰা মেইন টাউন, একদম হাৰ্ট অফ দ্য টাউন। হয় ঠিক আছে ছাৰ, থেংক ইউ। হয়। হাততে আপোনাৰ আপোনাৰ ৱেইটটো নুঠে না, কিমান মানে স্পীড হৈ আছে তাৰ কাৰণে এইটো ঘৰ মানে ৱেইটটো কিমান কৰিছে সেইটো নকৰে। নাই সেইটো কৰে, সেইটো চাই নকৰে কৰে, কাৰণ কি স্পীডৰ লগতে এইটোত আপুনি কিমান কেজি, ধৰক 150 কেজি, আমি কিমান কেজি দি আছোঁ আপোনাৰ দৌৰিলে আপোনাৰ কেজিটো বাঢ়িব নে নাই? এইটো ছাৰ আছে আপোনাৰ 150 ৱেইট কেপাচিটি। ধৰক 120 to 130 ফিটিলৈ হ'ব পাৰে। যেতিয়া ৰানিং কৰিব আপোনাৰ এনাৰ্জিটো তাত যাব না, যাব বাঢ়ি যায়। সেইটো বাঢ়ি যোৱা দেখাই দিয়ে। এইটো ছাৰ মোৰ আছে আপোনাৰ 90 কেজি, মোৰ আছে 90 কেজি আৰু মই যেতিয়া ৰানিং কৰিম 120 আপোনাৰ এইটো 150 ৱেইট হ'লে একো প্ৰব্লেম নহয়। ধৰা এটা মস্ত শকত মানুহ এটা হাই স্পীডত 20 স্পীডত গ'ল, এইটো ঠিক পাৰিব নে নাই? সেইটো ধৰক আপোনাৰ 150 ৱেইট আছে, ধৰক আপুনি 150 মানুহ উঠাইছে, সেইটোৱে কৈছোঁ। সেইটো 150 তো কমচে কম তাৰ 180 লৈকে উঠিব। 180 সেইটো ৰানিং কৰিলে আপোনাৰ সেই বস্তুটো ৰানিঙত তাৰ শ্ব' কৰে। ইয়াতে এটা কাটি আছে তাতে লাষ্ট টাইম আপোনাৰ এইটো হাইড্ৰলিং চিষ্টেম কেনেকুৱা হয় আপোনাৰ দেখুওৱা হৈছে। ইয়াত হাইড্ৰলিক আছে, এইখিনি যে পৰিব একো কৰিব নালাগে, নিজে মাটিখিনি গোটেইখিনি গুচি গৈছে।
বহুত প্ৰব্লেম